চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী। সঁচাকৈ দেই, জন্ম মৃত্যু আৰু বিবাহ বোলে ওপৰৰ পৰা লিখি আহে। ককা আইতা ইমান দিনে বিয়া পাতিবলৈ নহ'ল, এতিয়া ককা আইতা হোৱাৰ পিছতহে পচন্দ হৈছে ইজনে সিজনক। কিমান ধুনীয়াকৈ যে মিলি পৰিছে। আজি বাৰু ইজনে সিজনৰ লগত জীৱন সংগী হ'ল আৰু। ককা আইতাৰ প্ৰেম কাহিনীটো কেনেকৈ আৰম্ভ হ'ল জানিবলৈহে মন গৈছে। বৃদ্ধাশ্ৰমৰ দুগৰাকী বৃদ্ধাশ্ৰম আহে, এই পিতৃ বৃদ্ধাশ্ৰমৰ মাতৃ বৃদ্ধাশ্ৰম, তাৰপিছত তেনেকৈ লগ হ'ল আৰু এবছৰ প্ৰেম কাহিনী হ'ল। তাৰপৰা এতিয়া বিবাহ, জন্ম মৃত্যু বিবাহ ওপৰৰ পৰা লিখি পঠিয়াহে। এজনেও সেই ডেকা কালত বিয়া নাপাতিলে, এতিয়া আকৌ গৈ থৈ বুঢ়া বয়সত বিয়া হৈছে ককা আইতাৰ। কিমান যে সুখী হৈছে দুয়ো। ককা, আজিৰ পৰা আইতা আপোনাৰ ধৰ্ম পত্নী হ'ল, আপোনাৰ ফিলিংছটো কেনেকুৱা হৈছে? ভালেই লাগিছে। জীৱনৰ বিয়লি বেলাত হ'লেও জীৱন সংগী এগৰাকী পালোঁ, মনটো খুব ভাল লাগিছে। জীয়াই থাকিবৰ কাৰণে মানুহক সংগীৰ প্ৰয়োজন, সেইটো অনুভৱ বাৰুকৈ কৰোঁ। এতিয়া যে মই বৰ এই যিমানকেইদিন থাকোঁ বৰ সুখেৰে থাকিব পাৰিম। খুব সুন্দৰ কথা ক'লে দেই ককা। আইতাৰ সেই অনুভৱটো কেনেকুৱা? ভাল লাগিছে আকৌ, এওক লগ পোৱা দিনে মোৰ এওক ভাল লাগিছিলে। আইঅ, আইতাজনী ইমান মৰম লগাও। মেকআপ আৰ্টিষ্টে বৰ ধুনীয়াকৈ চালে দেই আজি আইতাক। এনেও ধুনীয়া আইতা, মেকআপত যে আৰু ধুনীয়া লাগিছে। খানা কি ধুনীয়াকৈ খুৱাইছে, মুখে চিষ্টেম বল খাই লওঁগৈ। চিকেন মটন চব খুৱাইছে। খাম মই আহিছোঁহে, একেলগে খামগৈ। ৰ'ব, হেৰি নহয়, খানা গোন্ধ বৰ ধুনীয়া আহিছে দেই, বৰ ধুনীয়াকৈ খুৱাইছে কিন্তু খানাটো। চাচোন বাৰু, ককা আইতাৰ কপালত ইমান ডাঙৰ এখন বিয়া আছিলে, কিমান সুন্দৰকৈ বিয়াখন হৈ গ'ল। কিছুমান ডেকা গাভৰুৰ কপালতো ইমান ডাঙৰ বিয়া নাথাকে পাই। যিখিনি আজিৰ যুগৰ বিয়াই যিখিনি সুবিধা পাব লাগে চব আছে। কেমেৰামেনৰ পৰা আদি কৰি বুফে চিষ্টেম, কেটাৰিং পাৰ্টি, ডাঙৰ পেণ্ডেল, মেকআপ আৰ্টিষ্ট, চব একদম সাজ সজ্জা চব নতুন পদ্ধতিৰে কিমান সুন্দৰকৈ হৈছে। ককা, বিহু নাচখন নাচি দিয়ক নহ'লে, আপোনাৰ বিয়া আৰু। নাচিব লাগিব। আজি খুব ভাল লাগিছে মনটো। নালাগিবনো কেলে, ইমান ধুনীয়া সেই আইতা এগৰাকী পাইছে আকৌ। ককা আইতা দুয়ো কুশলে থাকক, মংগলে থাকক, ভালদৰে থাকক আৰু। তহঁতবোৰে নাচগে যা, আমি আৰু এতিয়া নাচিবলৈ হ'লে কঁকালৰ বিষাই উঠিব আৰু। মন হীৰা দৈ চাকেল নহয় তিলিঙা, ঐ তোমাৰ তহঁতে মাত। ঐ তহঁতি খোৱা মেলাবোৰ অলপ চাই দিবি যা, মানুহে খাবলৈ পাইছে নাই? ককা, পাইছে চব জেগাই জেগাই মানুহ দি দিছোঁ নহয়, ধুনীয়াকৈ খাই আছে চবে। মানুহ কিন্তু যথেষ্ট আহিছে দেই, গোটেই ডেকাই গাভৰুৱে বয়সস্থৰ পৰা আদি কৰি ঢেৰ মানুহ হৈছে। কিন্তু গিফ্ট যিগাল উঠিছে সেইগাল যে খুলিবলৈ একদম 3-4 দিনমান লাগিব আৰু। আহিছে, খানা যে দুবাৰ খতম হ'ল নহয় এতিয়ালৈকে, বনাই দিয়ে আছে আৰু। পূৰা খাইছে মানুহবোৰে, ককা আইতা বিয়া বুলি বেলেগ ফূৰ্তি কৰিছে। গিফ্টটো সঁচাকৈ ঢেৰ উঠিছে পাই, ইমান ধুনীয়া ডাঙৰ গিফ্ট দিছে নহয়। চবেই ককা আইতাক মৰমতে ঢেৰ গিফ্ট দিছে পাই, এইবোৰ খুলি চাবলৈহে মন গৈছে। যিডাল একদম ডাঙৰ গিফ্ট দিছে। পইচাও ঢেৰ উঠিছে, পেকেট কৰি একদম ককা আইতাৰ হাতত দিয়া দেখিছোঁ নহয় মানুহবোৰে। পইচাও চাগে কেইবা হাজাৰ উঠি যেন পাইছোঁ। আমি ককা আইতাৰ লগত ভালকৈ ফটো কেইখনমান মাৰি ল'ব লাগিব, কেমেৰামেনকেইটাক মাতি। চবেই মাৰিলে ককা আইতাৰ লগত ফটো, আমিহে ভালকৈ মাৰিবলৈ হোৱা নাই। ইফালে চাই থাকোঁতে মাৰিব লাগিব। ৰিপৰ্ট এখন ধেৰ আহিলে নহয়, ককা আইতা ইণ্টাৰভিউ ল'লে, তাৰপিছত সেই ফটো উঠালে, ভিডিঅ' কৰিলে। সেইবোৰ কৰি থাকোঁতে আমি ইফালে থাকোঁতে ফটো মাৰিবলৈ সময়ে পোৱা নাই, মাৰি ল'ব লাগিব। বন্ধুসকল, আমি ককা আইতাৰ সেই ভাইৰেল বিয়াখন খাবলৈ আহিলোঁ আকৌ। আইতাৰ মেহেন্দি দিনাখনেই আহিলোঁ, আইতাক মেহেন্দি লগালোঁ, ফূৰ্তি কৰিলোঁ, নাচিলোঁ, বাগিলোঁ। তাৰপিছত এতিয়াও আকৌ ফূৰ্তি কৰিম। ভাইৰেল বিয়াখন আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু চাই? যদিহে ভাল লাগিলে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু আমাৰ এই নতুন চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে, ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব দেই বন্ধুসকল। তেতিয়াহে আমাৰ খণ্ডবিলাক লগে লগে চাই থাকিবলৈ পাব।